বিৰোধী দলৰ যিটো মই ক'ব নাপায়, কিন্তু বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে, সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে ল'ব। তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা। যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই, ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব, ঢিং কোনে ল'ব, জনিয়া কোনে ল'ব, গোৱালপাৰা পূব কোনে ল'ব, বীৰসিং জৰুৱা কোনে ল'ব। ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যন খেলা। আজি কাজিয়াখন কিয় লাগি আছে? যোৰহাট শিৱসাগৰৰ কাৰণেতো কাজিয়া লগা নাই, টিয়ক মৰিয়নিৰ কাৰণেতো কাজিয়া লগা নাই। কাজিয়াটো লাগি আছে বীৰসিং জৰুৱাত কোনে খেলিব, দলগাঁৱত কোনে খেলিব, ঢিঙত কোনে খেলিব, জনিয়াত কোনে খেলিব, গোৱালপাৰা পূবত কোনে খেলিব। এইটো আমাৰ বাবে এটা দুখৰ কথা হয়নে নহয় যে তাৰমানে তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি চিট। তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক। প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছেনে নাই যে মেজৰিটি মানুহ থকা চিটত আমাৰ ৰাজনীতি নাই, আমি মাইনৰিটি থকা চিটতেই ৰাজনীতি কৰিব খোজোঁ। এইটোৰে নাম তুষ্টিকৰণৰ ৰাজনীতি হয়নে নহয়? এইটোৰে নাম ভোট বেংকৰ ৰাজনীতি হয়নে নহয়? এই একে কথাখিনি যদি মই কওঁ তেওঁলোকে আকৌ মোৰ ওপৰত কেছ কৰি দিয়ে, কিন্তু কৰিতো এইটো কামেই আছে। নহ'লে কাজিয়া কিয় লাগিছে? শিৱসাগৰ চিট লৈতো কাজিয়া লগা নাই, মৰিয়নি চিট লৈতো কাজিয়া লগা নাই, ডিমৌ চিট লৈতো কাজিয়া লগা নাই। কাজিয়া লাগি আছে দলগাঁও, গোৱালপাৰা ইষ্ট, জনিয়া, ঢিং, বীৰসিং জৰুৱা, বিন্নাকান্দি, এইবিলাক চিট লৈহে কাজিয়া লাগি আছে। আপোনালোকে পূৰা কথাখিনি ৰাইজক আপোনালোকে পূৰা কথাটো কোৱা নাই। ৰাইজক কৈছে চিটৰ কাজিয়া, সেইটো ভুল। কাজিয়াটো হৈছে মাইনৰিটি চিটক লৈ, সেইটো হ'ল শুদ্ধ। সেইটোকে ক'লোঁ নহয় যে মাইনৰিটি চিটকেইটা লৈ তেওঁলোকে কাজিয়া পেচাল কৰি থাকিব, তাত ডেডলাইন ওলাব, নট ডেডলাইন ওলাব, লাষ্টত মিলিও যাব, কাৰণ তেওঁলোকৰ চবৰে লক্ষ্যটো সেই 22টা চিটেই না। গতিকে লাষ্টত গৈ গৈ গোটেইকেইজন মিলিও যাব, বাকী তেওঁলোকৰতো বাকীটো কোনো অপশ্যনো নাই নে আছে কিবা অপশ্যন? এইটোৱে কাজিয়া। কালি প্ৰিয়ংকা গান্ধী আহি গ'ল ৰাজীৱ ভৱনৰ পৰা, এতিয়া খবৰ ভিতৰৰ পৰা খবৰ আছে যে গৌৰৱ গগৈ ভ্ৰমন্তি গৈছে। মই জানাত মোৰ লগত এখন কাগজ আছে, কিমান দূৰ সঁচা মিছা মই চাব লাগিব। জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈক এখন চিঠি দিছিলে যে 3জন কাৰ্যকৰী সভাপতিৰ মাজত অসমখন সংগঠন কৰাৰ কাৰণে ভগাই দিব লাগে। কিন্তু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাটো আমাৰ জিতেন্দ্ৰ সিঙৰ কথাটো তেওঁ নামানিলে। মোৰ হাতত অৰ্ডাৰখন আছে, মই দেখুৱাইছোঁ ৰ'ব যদি লগত আছে। তেওঁলোকে অৰ্ডাৰ দিছিলে যে জাকিৰ চিকদাৰে মানকাছাৰ চাব, ধুবুৰী চাব, গোৱালপাৰা চাব, বঙাইগাঁও চাব, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, বজালী, ওদালগুৰি, দৰং। ৰজনীলা তিৰ্কীয়ে চাব গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, নৰ্থ লখিমপুৰ। আৰু প্ৰদীপ চৰকাৰে চাব ডিমা হাছাও, ইষ্ট কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং, মৰিগাঁও, নগাঁও, হোজাই, গুৱাহাটী চিটি, কামৰূপ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ। ইয়াৰ কপি কাক কাক দিছিলে? PCC প্ৰেচিডেণ্ট, CLP লিডাৰ, AICC, MP, MLA, ৱৰ্কিং প্ৰেচিডেণ্ট, VP, DCC, BCC চবকে দিলে। কিন্তু এই অৰ্ডাৰটো গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰকাশ কৰি নিদিলে। তাকে লৈও কালি তেওঁলোকৰ ভিতৰতে প্ৰিয়ংকা গান্ধীৰ উপস্থিতিটো এই বিষয়টো লৈও কাজিয়া পেচাল হৈছে। আৰু ৰাতি 3টালৈকে কাজিয়া মিলাওঁতেই সময় গ'ল। আপোনালোকে যে কৈছে 3টালৈকে কাম কৰিছে, 3টালৈ কাম কৰা নাছিলে, 3টালৈ 2-3খন কাজিয়া মিলাওঁতে তেওঁলোকৰ 3টা বাজি গ'ল। নহ'লে এইকেইজন মানুহক লগ কৰোঁতেতো আধা ঘণ্টাতে হৈ যায়। সেইটো কাৰণেহে ইমান ৰাতি হ'ল।
আৰু মোৰ বেয়াও লাগিছে যে প্ৰিয়ংকা গান্ধীয়ে ইয়াত আহি পেলাই কাজিয়া মিলাবলগীয়া হৈছে। এইটো ভাল নালাগে দিয়কচোন। প্ৰিয়ংকা গান্ধীক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।